নগাবালি বাকী ৰাইজ লগতে মোৰ জ্যেষ্ঠসকল আৰু মোৰ কনিষ্ঠসকল ভাই বন্ধু আই মাতৃসকল, আমি এনেকুৱা এখন সমাজত বাস কৰি আছোঁ য'ত আমাৰ সমস্যাৰ কোনো সীমা নাই। কিন্তু তথাপিতো আমি এটা কথা লক্ষ্য কৰা উচিত যে কোনটো আগতে কৰিম কোনটো পিছত কৰিম। আজিৰ সমাজখনত যদি আমি চাওঁ তেতিয়াহ'লে, যদি আমি নিজৰ ঘৰখনৰ পৰাই যদি চাওঁ তেতিয়াহ'লে আমাক এটা কথা আমি লক্ষ্য কৰিব লাগিব যে হোৱাট ইজ মেন, মানে মানুহ কি। যদি মানুহ কি বুলি কওঁ তেতিয়াহ'লে আমি এটা কথাই ক'ব লাগিব যে মানুহ এজন সন্তুষ্ট কৰিব নোৱাৰা এটা জীৱ। যদি আপুনি ইংৰাজীত যদি সেই কথাটো কোৱা যায়, মেন ইজ ওৱান অফ দ্য ডিছছেটিছফেক্টৰিয়েল ইনষ্টিটিউট বুলি ক'লেও ভুল কথা কোৱা নহ'ব। যেনেকৈ দেউতাকে পুতেকক সন্তুষ্ট কৰিব পৰা নাই, মাকে জীয়েকক সন্তুষ্ট কৰিব পৰা নাই বা সমাজখনত, কিন্তু তাৰ মাজত আপোনাৰ যেতিয়া দেউতাকে এটা সন্তান জন্ম দিয়ে তেতিয়াহ'লে তেওঁ পিছত দেউতাকক চোৱা নোচোৱাটো সেইটো পিছত দেখা যাব, কিন্তু অন্ততঃ দেউতাকে দেউতাকৰ কৰ্তব্যটো বা মাকে মাকৰ কৰ্তব্য কৰাটো প্ৰয়োজনীয়তা আছে। অৰ্থাৎ মাকে ধৰক টাইমত ভাত পানী খোৱালে আৰু বাপেকে ঘৰত সেই বস্তুবিলাক যাৱতীয় যিখিনি কাপোৰ কানি বা খোৱা বস্তু যোগান ধৰাটোৰ প্ৰয়োজনীয়তা আছে। এতিয়া আমাৰ সমাজখনত হৈছে, প্ৰথমতেই ক'বলৈ গৈছোঁ যে এই যিবিলাক আমি ৰাজনৈতিক দলৰ কথা কৈ আহিছোঁ বা ক'বলৈ গৈছোঁ, আপোনালোকে মোতকৈ বয়সত যিহেতু ডাঙৰ, আপোনালোকে বয়সে মানুহক কথা শিকায়, আপোনালোকে পাই আহিছে যে বহু সময়ত সকলোবিলাক দলৰে যিমানবিলাক ৰাজনৈতিক ব্যক্তি ইয়ালৈ আহে তেওঁলোকে বিভিন্ন প্ৰলোভন দি থৈ যায়, কিন্তু পৰৱৰ্তী সময়ত কি কৰিলে নকৰিলে আপোনালোকে মোক নক'লেও হ'ব, নিজেই জানে যে তেওঁলোকে সেইবিলাক কাৰ্যকৰী কৰিলে নে নকৰিলে। মই আপোনালোকক প্ৰলোভন দিবলৈ অহা নাই, কাৰণ মই যদি পাৰোঁ চাওক, মই আপোনালোকৰ হয়তো মনত আছে 2012 চনৰ সেই ঘটনাটোৰ আজি 11 বছৰ হ'ল। 2009 চনৰ 12 ডিচেম্বৰত সোণাপুৰৰ যোগদলত, মানে গুৱাহাটী মহানগৰীৰ পৰা ঠিক 14 কিলোমিটাৰ আঁতৰত সোণাপুৰৰ যোগদল, কিন্তু কামৰূপ মহানগৰতে পৰে সেই ঘটনাটো। যোগদলত 6জনকৈ মানুহক শুই থকা অৱস্থাত হত্যা কৰা হৈছিল আৰু তাৰে 2জনৰ মূৰ কাটি দিয়া হৈছিল, বাকীকেইজনক হত্যা কৰা হৈছিল। সেইটো যোগদল হত্যাকাণ্ড নামেৰে খ্যাত আছিল। সেই সময়ত বাতৰি কাকত টিভিত খুব ঘটনাটো ওলাইছিল আৰু সেই ঘটনাটোৰ যি সময়ত ঘটিছিল সেই সময়ত কংগ্ৰেছৰ সেই সময়ৰ বিধায়ক তথা সমাজ কল্যাণ মন্ত্ৰী অকণ বৰাৰ নামটো প্ৰথমে জড়িত হোৱা নাছিল, পৰৱৰ্তী সময়ত তেওঁৰ নামটো জড়িত হৈছিল, কিন্তু প্ৰথমতেই সেই এজন ডক্টৰলৈ আঙুলি টোৱা হৈছিল। সেই মানুহজনৰ নাম আছিল ডক্টৰ ধনিৰাম বৰুৱা। আপোনালোকে হয়তো সেই কথাবিলাক জ্ঞাত। তথাপিও মই আজি তেওঁলোকৰ স্মৰণত এই কথাটো ক'ম, কাৰণ আজি 2009 চনৰ 12 ডিচেম্বৰত সেই হত্যাকাণ্ডটো হৈছিল আৰু আজি তেওঁলোকৰ সম্পূৰ্ণ 11টা বছৰ হ'ল। এই গোটেই ঘটনাটো যেতিয়া মই অকণ বৰাৰ মানে কৰা বুলি মই দাবী কৰিছিলোঁ, সেই সময়ত কিন্তু গোটেই সংবাদ মাধ্যমে অকল ধনিৰাম বৰুৱা কৈ আছিল আৰু মই কিন্তু কৈছিলোঁ মানে অকণ বৰা। আৰু অকণ বৰাৰ যেতিয়া মই সেই হত্যাকাণ্ডটোত কেনেকৈ জড়িত, এটা সামান্য শব্দৰ পৰা সেই ঘটনাটো কেনেকৈ হৈছিল, মই সেই কাহিনীটো আপোনালোকে অকণমান সময় ল'ম, মানে আজি তেওঁলোকক স্মৰণো কৰা হৈছে সেইকাৰণে। কাৰণ বিজয় শইকীয়া নামৰ এজন ব্যক্তি আছিল আৰু অকণ বৰা। এখন বাতৰি কাকত, খবৰ নামৰ বাতৰি কাকতখন তেতিয়া টেবুলত দেখা পালোঁ আৰু অকণ বৰাৰ তালৈ বিজয় শইকীয়া মই 2জন গৈছিলোঁ ৰাতিপুৱা। মোক কিবা কাৰণত মতা হৈছিল, হঠাতে মই বাতৰি কাকতখন মোৰ ইফালৰ ৰুমটোত কিবা এটা কথা পাতিলে বিজয় শইকীয়া আৰু অকণ বৰাই ধনিৰাম বৰুৱাৰ নামটো শুনা পালোঁ। আৰু ধনিৰাম বৰুৱাৰ নামটো শুনা পোৱাৰ লগে লগে ধনিৰাম বৰুৱা আৰু অকণ বৰা সাপ নেউলৰ নিচিনা। সেইটো আপোনালোকে জানে নাজানে ক'ব নোৱাৰোঁ, কিন্তু মই জানো যে সেইটো ধৰক সাপ নেউলৰ নিচিনা। তাৰপিছতে অকণ বৰা বাতৰি কাকতখনত মই যেতিয়া কিবা ওলাইছে বুলি ভাবি খবৰ নামৰ পেপাৰখন মই টেবুলতে থাকিলে আৰু সিফালে শব্দটো শুনি মই পেপাৰত চালোঁ, কিন্তু ধনিৰাম বৰুৱাৰ তেনেকুৱা ধৰণৰ কথা একো ওলোৱা নাই। তাৰপিছতে সেইটো কিন্তু এসপ্তাহমানৰ আগৰ কথা, এসপ্তাহ 10 দিন এনেকুৱা। তাৰপিছত তেতিয়া মই গাড়ীত আহোঁতে বিজয় শইকীয়া মোৰ লগত একেলগে গৈছিল। মোৰ গাড়ীত আহোঁতে মই সুধিলোঁ কিহে, আজি দেখোন বিজয় শইকীয়া আৰু অকণ বৰাৰ মুখত ধনিৰাম বৰুৱাৰ নাম শুনিলোঁ, ভূতৰ মুখত ৰাম নাম। তেওঁ মোক একো নামাতিলে। নেক্সট ডেও আমি তেনেকৈ যাওঁতে সেই কথাটো আকৌ ওলাল।
নেক্সট ডে মানে আমি কিবা এটা কাম কৰি আছিলোঁ, মানে মোৰ কিবা এখন বিল ফচি আছিলে, সেইকাৰণে গৈছিলোঁ। গতিকে নেক্সট ডেও তালৈ যাওঁতে সেই কথাটো ওলাওঁতে বিজয় শইকীয়াক মই সুধিলোঁ যে আজিও যেতিয়া আকৌ সেই কথাটো ওলাল, ঘূৰি আহি থাকোঁতে গাড়ীত মই সুধিলোঁ কিহে আজিও দেখোন একেটা কথাই। তেতিয়া তেওঁ মোক এটা শব্দই কৈছিলে যে কিবা এটা দায়িত্ব দিছে, ৰ'ব ছাকচেছ হ'লে গম পাম। শব্দ কিন্তু সেইটোৱে আছিল, অন্য কথা নাছিল। তাৰপিছতে 2009 চনৰ 12 ডিচেম্বৰত যেতিয়া ৰাতিপুৱা মই শুই উঠি টিভিটো লগাইছোঁ, লগতে সচৰাচৰ মই টিভিটো লগাওঁ মানে এই ৰাতিপুৱা ভক্তি গীত দি থাকে নহয়, গতিকে সেইটো চাওঁ মই। লগে লগে টিভিটো দেখিলোঁ ব্ৰেকিং নিউজ এটা, সোণাপুৰৰ জোকতলত 6টা মানুহৰ হত্যাকাণ্ড, এনেকুৱা এটা মই হেডলাইন দেখিলোঁ। দেখি পেলাই মই কি হ'লনো ঘটনাটো, মই সেই হেৰিটো নাচালোঁ, মানে আপোনাৰ বেলেগ এটা চেনেলত দি পেলাই মই সেইটো দেখিলোঁ। তেতিয়া ৰং চেনেলত সেইটো দি থাকে হেৰি, মানে ৰাতিপুৱা আপোনালোকে এতিয়াও চাব 7টামান বজাত সেই ভক্তি গীত দি থাকে, উপাসনা বুলি। তাৰপিছতে যেতিয়া মই সেই গোটেই ঘটনাটো দেখা পালোঁগৈ নিউজত যেতিয়া দিওঁতে মই বিজয় শইকীয়াক ফোন কৰিলোঁ। মই বোলো কংগ্ৰেচুলেশ্যন, গ্ৰেট ছাকচেছ, এনেকৈ বুলি তাক মই কৈছোঁ। তেতিয়া সি মোক ক'লে কিয়? বোলে আপোনালোকে যিটো প্লেন পাতিছিলে, কাৰণ মই সেই শব্দ দুটা মোৰ মনত আছিলে। মই দুটা শব্দৰ মই আজি মানে হৰি মন্দিৰত মোৰ গানো শিয়ৰি যায় সেই ঘটনাটো আজি, কাৰণ মানে যিহেতু 11 বছৰ হ'ল, কাৰণ মোৰ জীৱনত সেইটো মানে দুটা শব্দৰ পৰা মানে ভগৱান যে আছে, মই আপোনালোকক সেই কথাটোকে হৰি মন্দিৰতো বহিছোঁ আৰু সেই কথাটো ক'বলৈ গৈ আছিলোঁ। তাৰপিছতে তেতিয়া মই তাক যেতিয়া ক'লোঁ যে হেৰি কংগ্ৰেচুলেশ্যন, গ্ৰেট ছাকচেছ, সি মোক ক'লে কিয়? তেওঁলোকে যিটো আপোনালোকে প্লেন কৰি আছিলে সেইটো ছাকচেছ হ'ল, এই কি আপুনি মোক জীয়াই থাকিব নিদিব নেকি? তাৰমানে নহ'লেই ধৰক যদি সেই তেওঁ ঘটনাটোত জড়িত নহ'লহেঁতেন, কি কথা কয় কিয় ক'লে বুলি ক'লেহেঁতেন, আপোনাৰ মোক জীয়াই থাকিব নিদিব নেকি? তাৰমানে তাৰ বিহাইনত কিছুমান প্ৰশ্নবোধক চিন আছে। তাৰপিছতে আপুনি চাওক, সেই যেতিয়া ঘটনাটো ঘটাৰ পিছত তেতিয়া বিভিন্ন সময়ত আপোনালোকৰ যদি মনত আছে বা হেৰি হয়তো আপোনালোকৰ খেতি কৰি লাগি থকা মানুহে ইমান বস্তুবিলাকৰ পূৰ্ণগতিত লাগি নাথাকিব পাৰে, গতিকে কাৰণ আমাৰ ৰাস্তাটো বেলেগ, আপোনালোকৰটো বেলেগ, গতিকে তথাপিও মই কওঁ, সেই যেতিয়া বিষয়টোত হেৰি হ'ল, পৰৱৰ্তী সময়ত সোণাপুৰ থানাত কেছ ৰেজিষ্টাৰ কৰা হ'ল। 24 ঘণ্টাৰ ভিতৰত সেই যিটো ঘৰত মানে মানুহকেইটাক হত্যা কৰা হৈছিল, ঘৰটো পৰ্যন্ত জ্বলাই দিয়া হ'ল। আৰু 17 ডিচেম্বৰ 2019, মানে 9 ডিচেম্বৰ 12 ডিচেম্বৰ 2009 হেৰি হ'ল, 5 দিনৰ পিছত সেই ঘটনাটো CID লৈ দিয়া হ'ল। কালক্ৰমত সেই CID যিজন ইনস্পেক্টৰ অৰ্থাৎ IO হ'ল, তেওঁ আকৌ মোৰ ঘৰত থাকে। তেওঁ আমাৰ ঢেকিয়ালৰ মানুহ, মানে আমাৰ এই যে গোলাঘাট দেৰগাঁও যিটো ঢেকিয়াল তিনিআলি, এতিয়া তেওঁৰ ঘৰ। তাৰপিছতে তেওঁ মোৰ ঘৰতে থাকে। তেতিয়া মই দিলীপ দত্তক ক'লোঁ, তেওঁৰ নামটো আছিলে দিলীপ দত্ত। বোলো দত্ত দা, ভগৱানে যি কৰে ভালেই কৰে, এই কেছটো IO আপুনি হ'লত মই যথেষ্ট সুখী, কাৰণ ইয়াত আপুনি হেৰিয়াক ইণ্টাৰগেশ্যন কৰক, বিজয় শইকীয়া আৰু হেৰিয়াক। তেতিয়া তেওঁ ক'লে যে আপুনি ষ্টেটমেণ্ট দিবলৈ। মই ষ্টেটমেণ্ট দিছোঁৱেই বিজয় শইকীয়া আৰু হেৰিয়াক, কাৰণ তেওঁলোকৰ এইটো কথা হৈছিল আৰু মই ইমান তাৰিখে ইমান সময়ত এই নম্বৰটোত ফোন কৰিছিলোঁ। আপুনি যদি লাগে কল ৰেকৰ্ডিংটো চব চাই পেলাই হেৰি, কাৰণ তেওঁ যদি মোক যদি কোনোবা এটা মানুহে ক'লেহেঁতেন কিয় হেৰি তই মোক এইটো কথা ক'লি বুলি মই উভতি ধৰিলোহেঁতেন, গতিকে সিটো মোক সেইটো কোৱা নাই, আপোনালোকে মোক কি জীয়াই থাকিব নিদিব নেকি বুলি কৈছে। আপোনালোকে নিজেও বয়সস্থ নহয়, কথাটো মানে এটা চাওক। তেতিয়া মই যেতিয়া দিলীপ দত্তক ক'লোঁ, দিলীপ দত্তই সেই মোৰ কথাখিনি ৰেকৰ্ড মানে লিখিত আকাৰে ল'লে। লোৱাৰ পিছত থাকিতো দিলীপ দত্তই অকণ বৰাক ইণ্টাৰগেশ্যন কৰিবলৈ গ'ল। অকণ বৰাক ইণ্টাৰগেশ্যন কৰিবলৈ যাতে মই মোৰ গাড়ীয়ে নি অকণ বৰাৰ দুৱাৰমুখত দিলীপ দত্তক নামাই থৈ আহিলোঁ। এইটো হেৰিয়াৰ জানুৱাৰী 10 তাৰিখৰ কথা, 2012 সোমাল, তেওঁ কি 2010 সোমাল তেতিয়া, মানে জানুৱাৰী 10 তাৰিখ। তাৰপিছতে মই দিলীপ দত্তক কংগ্ৰেচুলেশ্যন দি মেলি থৈ আহিলোঁ। তাৰপিছত গধূলিলৈকে দিলীপ দত্তই মানে ৰাতি 8টা 8:30 বজাত মোৰ পত্নীক ফোন কৰিলে যে বৰ্ণালী মই আজি নাযাওঁ, মোৰ বন্ধু এজনৰ তাত থাকিম। তাৰমানে তেওঁ মোৰ ঘৰতে থাকিছিলে তেতিয়া। পিছদিনা মানুহজন আহি মোৰ মিছেছৰ হাতত কিবা এটা হালধীয়া ৰঙৰ ডাঙৰ A4 চাইজৰ পেকেট এটা জমা দিলে। তাৰপিছতে মই আকৌ গম পোৱা নাই সেই কথাটো। দিলীপ দত্তক মই ক'লোঁ যে এটা কথা হ'ল, আপোনাৰো 3জনী ছোৱালী আছে আৰু মানুহক মানে পুলিচৰ কথাটো, পুলিচবিলাকতো সদায় ঘোষখোৰেই। মই তেওঁক খালি এটা কথাই কৈছিলোঁ যে চাওক আপোনাৰ 3জনী ছোৱালী আছে, গতিকে এই পৰিয়ালটোকো আমি আমাৰে কোনোবা বুলি ভাবি পেলাই সহায় কৰিব নোৱাৰোঁনে? কাৰণ তেওঁলোকৰ হয়তো মাতিব মানুহ নাই, কাৰণ এজন কেবিনেট মিনিষ্টাৰ অকণ বৰা, গতিকে তেওঁ হৈ সকলো মিডিয়া চিডিয়া গোটেই সেইবিলাক তেওঁৰ পক্ষত আছে। তেতিয়া তেওঁ মোক ক'লে হ'ব বাৰু, মই একদম চিন্তা নকৰিব, মোৰ নাম দিলীপ দত্ত হয়। কিন্তু ভগৱানৰ আকৌ এটা দ্বিতীয় ইচ্ছাটো চাওক, সেই পেকেটটোতো আহি আমাৰ ঘৰত থ'লে, কিন্তু এই কালিলৈ মেজি আজি মই আমাৰ ডাইনিং টেবুলত একেলগে ব্ৰেকফাষ্ট কৰিলোঁ।
ব্ৰেকফাষ্ট মই ৰাতিপুৱা মই ওলাই যাওঁ, মোৰ বেপাৰ আছে, গতিকে মই ওলাই কৰি গৈ ব্ৰেকফাষ্ট কৰালৈকে মই আকৌ ঘূৰি আহোঁ। মানে ধৰক কোনোবা গাড়ী, কোনোবা লেবাৰ ক'ত যাব, তেনেকুৱা ধৰণৰ বিভিন্ন হিচাপ আছে। মই মোটামুটি 9টা 9:30 বজাত আকৌ ব্ৰেকফাষ্ট কৰিব ওলাই আহি মই দেখিলোঁ, মিছেছক ক'লোঁ মোৰ খুব বাথৰুম যাব লাগিছে, টাৱেল এখন। এওঁ ক'লে মই ব্ৰেকফাষ্ট বনাই আছোঁ, কাম কৰা ছোৱালীজনী নাছিলে সেই সময়ত, তুমি অমুক ৰুমটোতে আছে, গৈ চোৱাচোন। দিলীপ দত্ত ঘৰলৈ আহিবলৈ ওলাইছে, কিন্তু কি কালক্ৰমত দিলীপ দত্ত থকা ৰুমটোতে পৰা মোক টাৱেলখন আনিব ক'লে। তেতিয়া মই সেই হালধীয়া ৰঙৰ ডাঙৰ হেৰিটোত আপোনাৰ দেখা পালোঁ 1000 টকীয়া 5টা বান্দুল। তেতিয়া 1000 টকীয়া আছিলে, আজিকালি 2000 টকীয়া। 1000 টকীয়া 5টা বান্দুল মই দেখা পালোঁ। দেখা পোৱাৰ পিছততো মোৰ গা চেবাই গ'ল। আৰু মই মিছেছক যেতিয়া সুধিলোঁ, এই দিলীপ দত্তৰ লগত যে বোলে হালধীয়া পেকেটটা মোৰ হাততে দি থৈছিল। তেতিয়া আৰু মোৰ কথাটো বুজি পাবলৈ বাকী নাথাকিল। যেতিয়া ডাইনিং টেবুলত আমি ব্ৰেকফাষ্ট কৰি মই তেওঁক খানাপাৰাত বাছত উঠাই দিলোঁ। উঠাই দিওঁতে কিন্তু দিলীপ দত্তক মই এটা শব্দই কৈছিলোঁ, দত্তদা অলপ সাৱধান যাব, এই হাতত মালপত্ৰ আছে। কাৰণ তেওঁ বুজি পাই গৈছে মই ক'দত কথাটো যিটো কথা ক'লোঁ। তেওঁ ৰাস্তাত আহোঁতে মোলৈ 3বাৰকৈ ফোন কৰিলে, আৰু বুজাৰ পিছত যেতিয়া বিহুত তেওঁ ঘৰলৈ ঘূৰি যায়, মোলৈ হালধীয়া ৰঙৰ চাৰ্ট এটা কিনি লৈ গৈছিলে। আৰু তেতিয়া মই হালধীয়া ৰঙৰ চাৰ্টটো দিওঁতে মই বোলো কি বৃহস্পতি মোৰ গালে খেদিবলৈ লৈছে নেকি? কাৰণ হালধীয়াটো মানুহে কয় যে বৃহস্পতি প্ৰতীক, বোলো আপোনাৰ পাপ মোচন কৰাৰ কাৰণে হালধীয়াটো মোৰ গালে ঠেলিছে নেকি? তেতিয়া তেওঁ কি কথা কয়? মই বোলো আপুনিতো সেই মালটো ক'ৰ পৰা পালে? তেতিয়া তেওঁক কিন্তু মই পিছৰবাৰ ইণ্টাৰগেশ্যন কৰিছোঁ যে আপুনি যে সেই 5 লাখ টকাটো পালে, ক'ৰ পৰা পালে? আপুনি দুদিনৰ আগত অকণ বৰা ঘৰৰ পৰা আহিছে, গতিকে সেই হত্যাকাণ্ডটো আপুনি হয়ো হয় ভগৱানৰ ইচ্ছা চাওক, তেওঁক যোৰহাটত কেইদিনমানৰ পিছত যোৰহাট সদৰ থানাত OC দিয়া হ'ল। তাৰমানে CIDত থাকিলে তেওঁ পইচা কম পায়, আৰু আপোনালোকেও জানে যে OC আৰু DCটো সৰু চাকৰি, গতিকে তাত মই আপোনালোকক বৰ কৰা নাইতো, মানে আপোনালোকে মোৰ কথাটো শুনিবৰ হেৰি পাইছে নেকি? কথাখিনি কৈ আছোঁ। আজি তাৰমানে 11 বছৰ হ'ল। তাৰপিছতে যেতিয়া ধৰক সেই ঘটনাটো ঘটাৰ পিছত কিন্তু সেই পক্ষটোত, কিন্তু সেই মানুহজনৰ পক্ষত তেতিয়া কিন্তু অকল মই মাতি আছোঁ। আৰু মই আজি একদম মানে আপোনাক এই কাৰণেও হেৰি যাইছক, সেই পৰিয়ালটো আজি 11 বছৰ হ'ল। আৰু লগে লগে মই এই গোটেই ঘটনাটো এই কাৰণে কৈ থাকিব লগা হৈছে, আজি মই বৰ সুখী যে এই হৰি মন্দিৰত সেই সঁচা ঘটনাকেইটা ৰাইজৰ আগত ক'ব পাৰিছোঁ। আৰু মানে আমাৰ জীৱনত কিমান ধুমুহা আহিব পাৰে সেই কথাটো। যেতিয়া দিলীপ দত্তক তেতিয়া মই যেতিয়া ইণ্টাৰগেশ্যন কৰিলোঁ, তেতিয়া দিলীপ দত্তই মোক ক'লে, সেই আপুনি মানুহক বেছিকৈ সন্দেহ কৰে। মই বোলো চাওক, আপুনি মোক কওক সেই 5 লাখ টকাটো কোনে দিলে, কিন্তু আপুনি এই মুহূৰ্ততে ক'ব লাগিব। অলপ আগত তেওঁ মোৰ পৰা আঁতৰি গ'লে কোনোবা এটা ফিটিং কৰি থৈ মই দিছোঁ, ধাৰ দিছোঁ, ক'ব পাৰিব লাগিব। যদি সঁচা হয় ধৰ মই ক'লোঁ যে অমুকৰ পৰা মই ধাৰ লৈছোঁ, ছেকেণ্ডতে ক'ব পাৰোঁ। তেতিয়া কিন্তু তেওঁ মই কৈছোঁ যে আপুনি কিন্তু কৈয়ে লগে লগে মোক ফোনটো লগাই দিব লাগিব, যিজন মানুহৰ পৰা দিছে। মই তেওঁক মানে 2 মিনিটো সময় দিয়া নাই, কাৰণ পুলিচে ইণ্টাৰগেশ্যন কৰোঁতে যেনেকৈ আপোনাক 2 মিনিট সময়ো তেওঁক দিয়া নাই। তাৰপিছতে তেওঁ মোক ক'লে আপুনি বৰ সন্দেহ কৰে। চাওক দত্তদা, এটা কথা, পাপ বৰ বেছি দিন লুকাই নাথাকে, আৰু পাপে কিন্তু এই পিতা পুত্ৰ পত্নী কাকো ৰক্ষা নকৰে। তাৰপিছতে থাকিল কেইদিনমানৰ পিছততো তেওঁ যোৰহাট থানালৈ সেয়া OC হৈ গ'ল। কিন্তু ভগৱানৰ ইচ্ছা চাওক, তেওঁ ডাঙৰ ছোৱালীজনী পাগল হ'ল। এদিন তেওঁ GNRCত যেতিয়া ডাঙৰ ছোৱালীজনী পাগল হৈ পেলাই, তেওঁ 3জনী ছোৱালী আছে। মই ল'ৰা ছোৱালীলৈ যোৱাবলৈ মই কোৱা নাই দে ভগৱানক, কিন্তু ভগৱানৰ ইচ্ছাটো মই কৈছোঁ। তেওঁ যেতিয়া মই খবৰ কৰিব গ'লোঁ, তেতিয়া দিলীপ দত্তই মোক খুব কান্দিছে। বোলো চাওক, আপুনি আজি সেই অকণ বৰাৰ কিমান খালে মই নাজানো, কিন্তু 5 লাখ যে আপুনি খালে সেইটোতো মই জানো। গতিকে অন্য আপুনি মই নজনাকৈ কিমান ল'লে, কিন্তু সেই 6টা মানুহৰ যে হত্যাকাণ্ডত আপুনি 5 লাখ টকাটো খাইছিলে, যাৰ কাৰণে আপোনাৰ ডাঙৰ ছোৱালীজনী পাগল হ'ল। আৰু ভগৱানে তাক বোলো আপোনাক তেতিয়া তেওঁ মোক কৈছে, বৰা বৰ জীৱনত ডাঙৰ ভুল হৈ গ'ল, এতিয়া সংশোধনৰ উপায় নাই। আৰু তেওঁক কিন্তু মই এটা কথা কৈছিলোঁ, আপোনালোকে মাইণ্ড নকৰিব, যি সময়ত দিলীপ দত্তক মই সেই 5 লাখ টকাৰ ইণ্টাৰগেশ্যনটো হৈছিল, তেতিয়া কিন্তু মই এটা কথা কৈছিলোঁ দিলীপ দত্তক যে হেৰি এই দেহোপজীৱনীবিলাকৰ, অৰ্থাৎ মানে যিবিলাক বেশ্যাবিলাকৰো বোলো পইচা আছে, আৰু চুইপাৰো পইচা আছে, কিন্তু চুইপাৰৰ পইচাকেইটা আকৌ বৰ কষ্টৰ পইচা। দেহোপজীৱনী বোলো পইচাকেইটা হেৰি নহয়। গতিকে আপুনি সেই পইচাটো যদি তেনেকুৱাকৈ লৈছে, তেতিয়াহ'লে কিন্তু আপুনি ইয়াৰ ফল পাব। এতিয়া দিলীপ দত্তক আজি মই সেই পৰিয়ালটোৰ স্মৰণত এই কথাখিনি ক'লোঁ। এতিয়া মই মোৰ কথা কওঁ, সেই ঘটনাটো যেতিয়া মই লাগি আছোঁ, তেতিয়া অকণ বৰাই মোক পইচাৰ প্ৰলোভন দিলে। তেওঁ 25 লাখ টকা প্ৰথমতে মোৰ এটা পেকেজ পঠাইছিলে, আৰু সেই পেকেজটো মই বেইচ্ছামি নকৰোঁ বুলি পইচাটো ঘূৰাই দিছিলোঁ। আৰু পিছত মোক ৰাস্তাত আগচি ধৰি অকণ বৰাৰ পুতেকে বাপেকে মোক মাৰপিট কৰিছিল, মানে তেওঁলোকৰ সৈন্য বাহিনীয়ে। তথাপিও তাৰপিছতে অকণ বৰাই মোক 2টা কেছ লগাই জেলত দিলে। তথাপিও কিন্তু ভগৱানৰ কৃপাত আজিলৈকে মোক তেওঁলোকে কৰিব নোৱাৰিলে, মানে ৰাখিব নোৱাৰিলে জেলত। মই আহিলোঁ। পৰৱৰ্তী সময়ত ধৰক মই এতিয়া আপোনালোকক এই কথাটোৱে ক'বলৈ গৈছোঁ যে ৰাইজৰ পক্ষত থাকি কাম কৰিবলৈ গ'লেও আপুনি কিমান ধুমুহা মূৰৰ ওপৰেদি পাৰ কৰি যায়। মই 3বাৰকৈ জেলত থাকিব লগা হৈছে।